লোকসভা নিৰ্বাচন 2024 আজি যি ফলাফল ঘোষণা হৈছে আৰু শিৱসাগৰ সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ দুজনকৈ প্ৰাৰ্থী তপন গগৈ আৰু গৌৰৱ গগৈ সকলো আচলতে এটা বিভ্ৰান্তিত আছিলে দুইজন একে উপাধিৰ গগৈ কোনজনে আচলতে অগ্ৰাধিকাৰ পাব সাংসদৰ আসনত কোনে কাক কেনেকৈ দেখিব যেহেতু ইতিমধ্যে ক'ব পাৰি যে তপন গগৈ ইতিমধ্যে সাংসদ আছিল কিন্তু তেখেতৰ পূৰ্বৰ যিখিনি কৰ্ম আৰু শাসনাধিষ্ঠ চৰকাৰৰ বহুখিনি কথা চালি জাৰি চাই কিন্তু নতুন ভোটাৰৰ লগতে পুৰণা ভোটাৰসকলেও কিন্তু ইতিমধ্যে গৌৰৱ গগৈক জয়লাভ কৰালে বুলি আমি ক'ব পাৰোঁ যিহেতু প্ৰায় 1 লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ আগবাঢ়ি আছে আৰু অসমৰ এক দুৰ্দান্ত কণ্ঠ সকলোৱে পৰিচিত জাতীয় দল সংগঠনে হওক বা খিলঞ্জীয়া অসমীয়াৰ কাৰণে হওক প্ৰতিটো ভূমিপুত্ৰ প্ৰতিজন ব্যক্তিৰ কাৰণে মাত মাতি অহা শৃংখল আমাৰ মাজত উপস্থিত আছে শৃংখলৰ সৈতে কথা পাতিব চেষ্টা কৰিম এই মুহূৰ্তত কি ক'ব আপুনি যেনেধৰণে আশা কৰিছিলে তেনেই পাইছেনে আৰু আজি তপন গগৈ সাংসদ হৈ থকাৰ সময়তো গৌৰৱ গগৈক যেনেকৈ মানুহে এটা নতুন সমষ্টিত আদৰি লৈছে ইয়াৰ মূল ভেটিটো কি বুলি ভাবে হয় অখিলঞ্জীয়া মানুহ বহিৰাগত মানুহে যেতিয়া আমাৰ মানুহক মাৰিব ল'লে বিজেপি চৰকাৰৰ দিনত তাৰ বিৰুদ্ধে এইটো ৰায়দান এই ৰায়দান হৈছে খিলঞ্জীয়াৰ পক্ষত এই ৰায়দান হৈছে বিজেপিৰ গুণ্ডা বাহিনীৰ বিপক্ষে এই ৰায়দান হৈছে বিজেপিৰ কমিশ্যন ৰাজৰ বিপক্ষে এই ৰায়দান হৈছে খিলঞ্জীয়া মানুহক ৰাস্তাত দৌৰাই দৌৰাই যেতিয়া বহিৰাগত মানুহে পিটিছিলে যেতিয়া সেই পিটা মানুহখিনি বিজেপি চৰকাৰে সংৰক্ষণ দিছিলে তাৰ বিৰুদ্ধে ৰায়দান হৈছে আৰু আমি আজি সুখী প্ৰত্যেক দল সংগঠন সকলোকে ধন্যবাদ মই বীৰ লাচি থানাৰ সৈনিকসকলক ধন্যবাদ দিছোঁ ৰাইজৰ দলৰ জাতীয় পৰিষদৰ সকলো সদস্যক ধন্যবাদ দিছোঁ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীসকলক ধন্যবাদ দিছোঁ আৰু যোৰহাট লোকসভা সমষ্টিৰ খিলঞ্জীয়া মানুহক মই ধন্যবাদ দিছোঁ এয়া আছিলে শৃংখল চলিহা আচলতে যিটো ৰায়দান হৈছে এইটো আচলতে কোনেও কেতিয়াও নভবা এটা কথা বুলি ক'ব বিচাৰিছে আৰু আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ সদা ব্যস্ত KPM চাৰিআলি মোৰ সহযোগী আপোনালোকক দেখাব এনেকৈ আচলতে আবতৰীয়া এক বিহুত তেওঁলোকে উৎফুল্লিত হৈ পৰিছে নিজৰ যিজন প্ৰাৰ্থী মনৰ পচন্দৰ প্ৰাৰ্থী গৌৰৱ গগৈ কংগ্ৰেছ তথা মিত্ৰজোঁটৰ হৈ যিজন ইতিমধ্যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নিজৰ চাপ নিজৰ ছবি খুব সূক্ষ্মভাৱে আৰু সুন্দৰকৈ প্ৰতিষ্ঠা কৰি থকা এজন ব্যক্তি প্ৰয়াত তৰুণ গগৈ সুযোগ্য পুত্ৰ গৌৰৱ গগৈ আৰু তেখেতে যিহেতু সমষ্টি কলিয়াবৰ সমষ্টিৰ পৰা আহি হঠাতে যোৰহাট লোকসভা সমষ্টি পোৱাৰ কাৰণে শাসনীয় অধিষ্ঠ চৰকাৰৰ বহুকেইজন নেতাই কৈছিল যে চাৰিসীমা নজনা লোকজনে কেনেকৈ জয়লাভ কৰিব কিন্তু সঁচাকৈ আচৰিত কৰি সকলোকে আচলতে এটা কথা ক'ব বিচাৰিলে যে নেতা হ'বলৈ কিছুমান গুণৰ প্ৰয়োজন আৰু সেই গুণখিনি আচলতে গৌৰৱ গগৈৰ মাজত আছে আৰু গৌৰৱ গগৈ ইতিমধ্যে প্ৰায় 1 লাখ ভোটৰ ব্যৱধানত তপন গগৈ আগবাঢ়ি আছে আৰু খন্তেক সময়ৰ পিছতে সম্পূৰ্ণ সিদ্ধান্ত হ'ব আৰু যোৰহাট লোকসভা সমষ্টি আচলতে এটা যথেষ্ট গুৰুত্বপূৰ্ণ সমষ্টি গুৰুত্বপূৰ্ণ এইভাৱে যিহেতু উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি পিছ পৰি আছে এই সমষ্টিবাসীয়ে আচলতে কোনো ধৰণৰ কোনো হেঁচাত নাহি কেৱল মাত্ৰ নিজৰ বিবেকেৰে ভোটদান কৰি গৌৰৱ গগৈৰ দৰে নেতাক তেওঁলোকে সাংসদত বিচাৰিছে সকলোৱে এটাই ক'ব বিচাৰিছে যে এটা মাত এষাৰ মাত নিক্ষেপিত আৰু সকলো শিক্ষিত জনতাৰ হৈ সাংসদত এটা মাত এটা এজন ব্যক্তি স্পষ্ট হৈ থিয় হওক আৰু সেইজন হ'ল গৌৰৱ গগৈ শিৱসাগৰৰ পৰা মই ববিতা ভঁৰালী।